নমস্কাৰ আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো ৰাজ্যৰ মিস্ত্ৰী আৰু যোগালী সকলৰ বাবে এক ভাল খবৰ হয়। যিকোনো মিস্ত্ৰী আৰু যোগালীৰ বাবে ৰাজ্য চৰকাৰে দিছে ভাল খবৰ। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰীকে আদি কৰি যিকোনো মিস্ত্ৰী আৰু ইয়াৰ লগতে যোগালীসকলৰ বাবে এক ভাল খবৰ। নিৰ্মাণ ক্ষেত্ৰৰ সৈতে জড়িত শ্ৰমিকক চৰকাৰে প্ৰদান কৰিব ধন। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ধন প্ৰদানৰ বাবে মুকলি কৰা হৈছে নিৰ্মাণ সখী পৰ্টেল। হয়, নিৰ্মাণ সখী পৰ্টেলৰ দ্বাৰা কিন্তু আপোনালোকে আবেদন কৰাৰ সুযোগ পাব। শ্ৰমিকসকলে আবেদন কৰিব লাগিব এই পৰ্টেল যোগে, আৰু এই পৰ্টেল যোগে আপুনি আবেদন কৰিলে চৰকাৰে আপোনাক দিব ধন। হয়, আপুনি ধন লাভ কৰিব। আৰু কি কি প্ৰক্ৰিয়াৰে আপুনি আবেদন কৰিব, আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ, শ্ৰমিকসকলে aboc.www.assam.gov.in পৰ্টেলত গৈ আপোনাৰ নিজৰ নামটো পঞ্জীয়ন কৰি ল'ব লাগিব। আৰ্থিক সাহায্যৰ আবেদনৰ বাবে প্ৰতিগৰাকী শ্ৰমিকক লাগিব ই শ্ৰম কাৰ্ড। ই শ্ৰম কাৰ্ডৰ যোগেদি কিন্তু আপুনি আবেদন কৰাৰ সুযোগ পাব। আপোনাৰ আধাৰ কাৰ্ড আৰু ই শ্ৰম কাৰ্ড সংযুক্তকৰণৰ পিছতে কৰিব পাৰিব আৰ্থিক সাহায্য বিচাৰি আবেদন। অধিক জানিবৰ বাবে যোগাযোগ কৰিব পাৰে আপোনালোকে শ্ৰম বিষয়াৰ কাৰ্যালয় অথবা PFC কাৰ্যালয়লৈ। হয়, শ্ৰমিক আৰু নিৰ্মাণ কাৰ্যত সহযোগ কৰা যোগালীৰ লগতে মিস্ত্ৰীৰ বাবে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। যিসকল মিস্ত্ৰী আছে, যিকোনো মিস্ত্ৰী হ'ব পাৰে, সমান্তৰালভাৱে তাৰ লগত সহযোগিতা কৰা যোগালীসকলৰ বাবে এক ভাল খবৰ। আপুনি যদি মাটি কাটিছে আপোনাৰ বাবে ভাল খবৰ। আপুনি যদি ৰং মিস্ত্ৰী আপোনাৰ বাবে ভাল খবৰ। আপুনি যদি কাঠমিস্ত্ৰীসকলৰ বাবে ভাল খবৰ। লগতে আপুনি যদি ৰাজমিস্ত্ৰী অৰ্থাৎ পকা মিস্ত্ৰী, তেনেহ'লে আপোনালোকৰ বাবেও এই খবৰটো অতি জৰুৰী। আৰু এই প্ৰতিবেদনটো সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো মিস্ত্ৰীৰ লগতে সহযোগ কৰা যিসকল যোগালী আছে সেইসকলৰ বাবেও অতি গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ থাকিব লাগিব এখন আধাৰ কাৰ্ডৰ লগতে আপোনাৰ ই শ্ৰম কাৰ্ড যদি থাকে, তেনেহ'লে আপুনি আৰ্থিক পুঁজি বিচাৰি চৰকাৰৰ ওচৰত আবেদন কৰিব পাৰিব। আবেদন কৰিলে কিন্তু চৰকাৰে আপোনাক ধন দিব। হয়, এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। যিসকল শ্ৰমিক আছে, ৰাজ্যৰ যিকোনো শ্ৰমিক হ'ব পাৰে, সমান্তৰালভাৱে শ্ৰমিকৰ লগত সহযোগ কৰা যে যোগালী আছে সেইসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। অতি সোনকালে এই পৰ্টেলৰ যোগে আপোনালোকে আবেদন কৰি দিয়ক। নিৰ্মাণ সখী এটা পৰ্টেল আছে। এই পৰ্টেলৰ যোগে কিন্তু আপুনি আবেদন কৰিলে চৰকাৰে আপোনাক দিব ধন। হয়, অসমৰ ৰাজ্য চৰকাৰে কিন্তু এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু নিৰ্মাণ সখী নামৰ এই এপৰ জৰিয়তে আপুনি আবেদন কৰাৰ সুযোগ গ্ৰহণ কৰিব, আৰু ইয়াৰ বাবে আপুনি ধন পাব। তো ভিউয়াৰ্স, সদৌ শেষত ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্টছ কৰিবলৈ নপাহৰিব। ধন্যবাদ।